মেৰপাক কোনে ক'ত লগালে মেৰপাক ছবিঘৰ প্ৰডাকশ্যনৰ বেনাৰত ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত আহি আছে এখন সুন্দৰ ৱেব ছিৰিজ মেৰপাক ইয়াত সকলো ৰস পোৱা যাব সিৰিজখনত অভিনয় কৰিছে ভৱেশ দা সত্যেন শৰ্মা ৰাজদীপ বৰঠাকুৰ ৰাখী বৰা বলিন বৰা হীৰক বৰদলৈ প্ৰিয়ংকা বৰঠাকুৰ ৰাগিনী বৰঠাকুৰ জেৰিবা ৰহমান পাৰ্থপ্ৰতিম বৰুৱা অংকুৰ শৰ্মা বিদ্যালক্ষ্মী লস্কৰ ৰূপলেখা চক্ৰৱৰ্তী চিত্ৰগ্ৰহণ কৰিছে হিমাংশু শৰ্মা আৰু পোহৰ বিভাগত আছে হিৰণ্য দা আৰু ভৱেশ বড়ো ৰূপসজ্জা সমীৰণ গোহাঁই সহকাৰী পৰিচালক অম্লান জ্যোতি শৰ্মা কাহিনী সংলাপ আৰু পৰিচালনা কৰিছে প্ৰাঞ্জু প্ৰিন্স কলিতাই নমস্কাৰ মই ভৱেশ দাস পোনপ্ৰথমে অসমৰ ৰাইজলৈ সেৱা জনাইছোঁ আৰু মাঘ বিহুৰ অলেখ শুভকামনা এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ছবিঘৰ বেনাৰত আৰু ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত অতি সোনকালে এখনি ৱেব ছিৰিজ মুক্তি লাভ কৰিব মেৰপাক এই ৱেব ছিৰিজখনৰ নাম হৈছে মেৰপাক কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা প্ৰাঞ্জু কলিতাৰ আৰু এই মেৰপাকত অসমৰ বহুতো নপুৰণি শিল্পীয়ে অভিনয় কৰিছে অতি শীঘ্ৰে এই মেৰপাক ৱেব ছিৰিজখন মুক্তি লাভ কৰিব ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত ধন্যবাদ নমস্কাৰ মই সত্যেন কুমাৰ শৰ্মা আমি আজি নগাঁৱৰ জামুগুৰি চাৰিআলিত শ্বুটিং কৰি আছোঁ এখন নতুন ৱেব ছিৰিজ নাম মেৰপাক কাহিনী চিত্ৰনাট্য পৰিচালনা প্ৰাঞ্জু প্ৰিন্স কলিতা প্ৰাঞ্জু প্ৰিন্স কলিতা এজন উদীয়মান পৰিচালক আমাৰ ইণ্ডাষ্ট্ৰীত আমি লগ পোৱা বেছি দিন হোৱা নাই কিন্তু তেওঁৰ কাম কাজত আমি ইমান ভাল পাইছোঁ যে আমি আজি ইমান ঠাণ্ডাতো আমি নগাঁৱলৈ গুচি আহিছোঁ কাম কৰিব আৰু এই যিখন ৱেব ছিৰিজ এইখনৰ মানে মূল কথাটো হ'ল এই যে মানুহৰ চিন্তাধাৰা মানুহৰ স্বভাৱ কিছুমান মানুহ ইমান ভদ্ৰ ইমান দেখাত ভিতৰি মানুহজন কিমান বেয়া এনেকৈ দুখন ঘৰৰ মাজৰ কিছুমান ঘটনা সংযোগ দেখুৱাইছে ইয়াতে আপোনালোকৰ চিনাকি ভৱেশ দাস আছে ৰাখী বাইকিয়া আছে নতুন অভিনেত্ৰী আছে আমাৰ প্ৰিয়ংকা বৰঠাকুৰ আছে আৰু আপোনালোকে আমাৰ বলিনক পাব বিদুৰ ভাইৰ তিনিজন এক্টৰ পাব পাৰ্থক পাব পাৰ্থক বহুত দিনত পাব আপোনালোকে চ' আপোনালোকে চাব আৰু খুব সুন্দৰ হৈছে মই নিজে কৰা বুলি কোৱা নাই খুব সুন্দৰ হৈছে পৰিচালনা সুন্দৰ মেকআপ হৈছে মেকআপ আমাৰ সময়ত আহিছে বৰ ধুনীয়াকৈ মেকআপ কৰিছে লাইটৰ মানুহে চব বৰ ধুনীয়াকৈ কৰিছে আৰু এই অঞ্চলৰ ৰাইজে বৰ ধুনীয়াকৈ সহযোগ কৰিছে আৰু বিশেষকৈ আমাৰ প্ৰযোজক বৰঠাকুৰ গোস্বামী ডাঙৰীয়াই বহুত আমাক বহুত সুবিধা দিছে আৰু ইমান আমাক ধুনীয়াকৈ ৰাখিছে ইয়াত আনি পিনে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজক এটাই অনুৰোধ কৰিম আপোনালোকে আমাৰ এইখন ফেব্ৰুৱাৰী 2 উইকত ৰিলিজ হ'ব চাব আপোনালোকে দেই ধন্যবাদ নমস্কাৰ মই বলিন বৰা মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱত আৰু নগাঁৱত আমি এখন ধুনীয়া ৱেব ছিৰিজৰ শ্বুটিং কৰি আছোঁ মেৰপাক নামেৰে আৰু ছবিঘৰ উদ্যোগত এই মেৰপাক ৱেব ছিৰিজখন ৰচনা আৰু পৰিচালনা কৰিছে প্ৰাঞ্জু প্ৰিন্সে আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ অতি সোনকালে ইউটিউবত এই মেৰপাকখন আহি আছে আপোনালোকে মৰম আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ ধন্যবাদ নমস্কাৰ মই প্ৰিয়ংকা বৰঠাকুৰ আমি বৰ্তমান আছোঁ নগাঁৱত এখন নতুন ৱেব ছিৰিজৰ শ্বুটিং চলি আছে আৰু এই ৱেব ছিৰিজখনত বহুত চিনিয়ৰ আৰ্টিষ্ট জড়িত হৈ আছে আমাৰ ভৱেশ দা SP শৰ্মা দা আৰু ৰাখী বা আৰু তেওঁলোকৰ লগত ময়ো অভিনয় কৰিবলৈ পাই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আশা কৰোঁ আপোনালোকে মেৰপাক সোনকালেই চাব পাব ফেব্ৰুৱাৰীৰ 2 উইকত মষ্ট প্ৰবেবলি আমাৰ এইখন ৰিলিজ হৈ যাব আৰু বাকীখিনি আপডেট আপোনালোকে ছ'চিয়েল মিডিয়াত সোনকালে পাই যাব ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z